ছোৱালীজনী দেখাইখনে বৰ ধুনীয়া। আমাৰ ইয়াৰ লগত বেছ মিলিব। তাতে আকৌ ধনী ঘৰৰ ছোৱালী। তাকেইটো সি আহিলে এতিয়া ছাৰপ্ৰাইজ দিব লাগিব। তাৰ ৰিয়েকশ্যন কেনেকুৱা হয় চাব লাগিব। তাকেই সিও ছোৱালীজনীক দেখি বহুত ভাল পাব। ইমান মৰম লগা ছোৱালীজনী কোনো ল'ৰাই নাকচ কৰিবলৈ নোৱাৰে। তাকেইটো। আৰে মাহী তুমি আজি ঘপককৈ ওলালেহি যে? তোমাৰ কাৰণে আহিবলগীয়া হ'ল। মোৰ কাৰণে আকৌ কিয়? মই তোমাৰ কাৰণে ছোৱালীজনী চাইছোঁ। কি ছোৱালী? মইতো এতিয়া বিয়া পাতিম বুলি কোৱা নাই। এতিয়া বিয়া নাপাতি কেতিয়া বিয়া পাতিবি? ছোৱালীজনী দেখাই শুনে বহুত ধুনীয়া। এনেকুৱা ছোৱালী আৰু বাৰে বাৰে নাপাবি। সেইকাৰণে কৈছোঁ ভাল ছোৱালী পাওঁতে বিয়াখন পাতি ল। বয়স ৰৈ নাথাকে নহয়। এতিয়া তোৰোতো চাকৰি আছে ন? তাকো এলা পেচা চাকৰি নহয় চৰকাৰী চাকৰি। ছোৱালীজনী দেখাই শুনে ভাল হ'লে হ'ব জানো? তাইৰ চৰিত্ৰ পাতি কি? আমি সকলো ঠিক ঠাক কৰি আহিছোঁ নহয়। বৰ ধুনীয়া ছোৱালীজনী। তই যদি লগ কৰিব বিচাৰ তেনেহ'লে লগ কৰিব যাব পাৰ এদিন। তাই সেইটোকে কৈছে। মোৰ কথা সুধিছিলা নেকি? মানে মই কি কৰোঁ বুলি? মই কৈছোঁ আমাৰ ল'ৰা চৰকাৰী চাকৰি কৰে বুলি। মই ছোৱালীজনীক লয়লেটি টেষ্ট কৰি চাব লাগিব। তাই মোক ভাল পায়নে নে টকাক ভাল পায়। মই এনেকুৱা ছোৱালী নানো যাতে মোৰ টকাখিনিক ভাল পায়। এনেকুৱা ছোৱালী এজনী বিয়া পাতিব খোজোঁ মোৰ ঘৰখন আৰু মোৰ মাক বহুত ধুনীয়াকৈ ৰাখিব পাৰে। ছোৱালীজনীৰ ঘৰততো একোৱেই অভাৱ নাই। আকৌ তাই টকা লোভীয়া কিয় হ'ব বাৰু? দুখীয়া ঘৰৰ ছোৱালী হোৱা হয় বেলেগ কথা। তাই তোমাৰ টকাখিনি নিশ্চয় চালে হয়। এতিয়া ধনী ঘৰৰ ছোৱালী যেতিয়া টকা চাই চাগে তাই বিয়া নহয়। সেইটো মই খাটাং ক'ব পাৰোঁ। কিন্তু মই এবাৰ টেষ্ট কৰি চাব বিচাৰোঁ। অ'কে ঠিক আছে। তই যি ভাল দেখ তাকে তোৰ জীৱনৰ কথা। মা তুমি কি কোৱা? মইনো কি ক'ম আৰু? তই যি ভাল দেখ তাকে কৰ। মোৰ ক'বলগীয়া একো নাই। তইহে বিয়া পাতিবি, তইহে খোৱাবি। গোটেই জীৱনটো তোৰ লগতে থাকিব লাগিব। সেইকাৰণে তই ডিচাইড কৰিবি। কিন্তু আমি দেখাই শুনে ছোৱালীজনী ভালেই পাইছোঁ। হ'ব দিয়া মই বাৰু তাইক লগ কৰিবলৈ যাম। ঠিক আছে বাৰু। লগ কৰি আহাগৈ তাৰপিছত ক'বা তোমাৰ পচন্দ হৈছেনে নাই। ঠিক আছে মা। হ'ব দিয়া তোমালোকে কথা পাতা। মই অলপ ফ্ৰেছ হৈ লওঁ। ঠিক আছে হ'ব দিয়া। সেইজনী ছোৱালী এইখন ঘৰৰ বোৱাৰী হ'ব। চাবিচোন তই ইমান ধুনীয়া মৰম লগা ছোৱালীজনী। তাকেই আমাৰ মহাশয় বা কি টেষ্ট লয়। তাই টেষ্টত পাছ কৰিবই। ফোন এটা কৰি জনাই দে নেকি লগ কৰিব খুজিছিল বুলি। ঠিক আছে। হেল্ল' পিংকি নে? হয় কোনে কৈছেনো? তোমাক যে চাবলৈ গৈছিলোঁ মানে বিশালৰ মাহীয়েকে কৈ আছোঁ। হয় কওকচোন। মানে আমাৰ ল'ৰাটোৱে তোমাক এবাৰ লগ কৰিব খুজিছিল। ঠিক আছে আমাৰ ঘৰলৈ আহিব দিব। নাই ঘৰত নহয় অকণমান বেলেগত লগ কৰিব খুজিছিল। বেলেগত মানে? যেনে ৰেষ্টুৰেণ্ট পাৰ্ক তেনেকুৱা জেগাত আৰু। হয় নেকি? কেতিয়ালৈ পিছে? মই তাক সুধি ল'ম বাৰু। তুমি ফ্ৰী থাকিবা নহয়? চিয়'ৰ ফ্ৰী থাকিম মই। ঠিক আছে তেনেহ'লে সি লগ কৰিব যাব বাৰু। হ'ব দিয়ক এতিয়া ৰাখিছোঁ। ঠিক আছে হ'ব দিয়া। কি ক'লেনো? লগ কৰিব বোলে। ঠিকেই আছে দে। এতিয়া আমাৰ মহাশয় ক'লে হ'ল আৰু কোনদিনা ফ্ৰী থাকে। কোনদিনা নহ'ব আৰু ছানডেহে ফ্ৰী থাকিব চাগে। ছানডে ফ্ৰী থাকিব। সেইদিনা তেতিয়াহ'লে লগ কৰা যাওক। হ'ব তেনেহ'লে তাক কৈ দিম বাৰু মই কথাটো। এতিয়া মই গৈ থাকোঁ দে ঘৰলৈ। আকৌ দেৰি হৈ যাব নহ'লে মোৰ। যা। মা কি হ'ল? আৰু তই এইবোৰ কি কাপোৰ লগাই লৈছ? ছোৱালী লগ কৰিবলৈ যাবি এইবোৰ কাপোৰ লগাই লৈছ যে? তুমি নুবুজিবা মা। মই কোৱা নাই নেকি তাইক মই টেষ্ট কৰিব খোজোঁ। সেইকাৰণে এইযোৰ কাপোৰ লগাই লৈছোঁ। মই নিবিচাৰোঁ তাই মোৰ টকাক ভাল পাওঁ। ঠিক আছে যা বাৰু ভালকৈ যাবি। গাড়ীখন লৈ যাবি নেকি? গাড়ীখন লৈ যাব লাগিব। হ'ব দে যা। গৈ পাই ফোন এটা কৰিবি মোক। নম্বৰটো দিছিলা যে সেইটোৱে নহয় জানো? সেইটোৱে নম্বৰটো। অ'কে ঠিক আছে মই গৈ থাকোঁ। কি যে কৰিবলৈ লৈ আছে নহয় ল'ৰাটো। মই হ'লে একো ধৰিব পৰা নাই। কি যে খেলা থাকে হয় তাৰ মাইণ্ডত সিহে জানে আৰু। তাই বাৰু এনেকুৱা ৰূপত দেখি তাক পচন্দ কৰিবনে? আজিকালি মডাৰ্ণ যুগৰ ছোৱালী অলপতো হেণ্ডচাম ল'ৰা বিচাৰিবই ন। কি যে ড্ৰেছ পাতি লগাই গৈছে নহয় ভগৱানেহে জানে আৰু। এইখিনিতো লগ কৰিম বুলি কৈছিলে এতিয়ালৈকে নাই অহা যে। ফোন এটা কৰি চাব নোৱাৰা নেকি? তই ঠিকেই কৈছ ফোন এটাকে কৰোঁ ৰহ। হেল্ল' কোৱা। ক'ত আছা তুমি? আমি আহি ৰৈ আছোঁ। তোমাক দেখাই নাই যে ওচৰে পাজৰে। তুমি অহাই নাই নেকি? তোমাৰ পিছফালে চোৱা। মোৰ পিছফালে? তই ফোন কৰি থকা ল'ৰাজন এইজনে নহয়তো? কি এইজন? তই যিমান সময়ৰ পৰা কথা পাতি আছ সিও সিমান সময়তে কথা পাতি আছে। বলচোন ওচৰলৈকে সুধি চাওঁ। এক্সকিউজ মি তুমিয়ে বিশাল নেকি? হয় মই বিশাল। কি মোক চাবলৈ যাওঁতেতো চৰকাৰী চাকৰি কৰে বুলি কৈছে। তুমি বিশাল হ'ব নোৱাৰা কাৰণ চৰকাৰী চাকৰি কৰা ল'ৰা এজন ইমান লেতেৰা ড্ৰেছ পিন্ধিব নোৱাৰে। মই বিশাল বিশ্বাস কৰা তুমি। আৰু কোনে কৈছে তোমাক মই যে চৰকাৰী চাকৰি কৰোঁ বুলি? মই কোনো চৰকাৰী চাকৰি নকৰোঁ। মই এজন সাধাৰণ ল'ৰা যেনে তেনে হাজিৰা কৰি খাই আছোঁ আৰু ঘৰখন পোহপাল দিছোঁ আৰু। কিন্তু তোমাৰ মাহঁতে কৈছে যে তুমি চৰকাৰী চাকৰি কৰা বুলি। সেইবোৰ কি সকলো মিছা আছে নেকি? মাহঁতে মিছা কথা কৈছে। মই এনেকুৱা এজন ল'ৰাৰ লগত বিয়া হ'ম বুলি কেনেকৈ ভাবি ল'লে? মোৰ ষ্টেণ্ডাৰ্ড চোৱা আৰু তোমাৰ ষ্টেণ্ডাৰ্ড চোৱা অলপো মেটচ নকৰে। তুমি কি এতিয়া মোৰ লগত বিয়া নোহোৱা নেকি? বিয়া আৰু তোৰ লগত কি ভাবি চাবি তই? তোৰ নিচিনা ল'ৰা এটালৈ মই বিয়া হ'ম?
আৰে তোৰ নিচিনা হাজাৰজন মোৰ পিছত পৰি আছে। ইমান টকা থকা ল'ৰা মোক ভাল পাওঁ বুলি কৈছে, কিন্তু মই কাকো একচেপ্ট কৰা নাই। মোক চৰকাৰী চাকৰি কৰা ল'ৰা লাগে, এলা পেচা ল'ৰা নালাগে। ঐ শুনচোন, ইমান বেয়াকৈ নকবি আকৌ। তই মনে মনে থাক, তই বিয়া নহয়, মইহে বিয়া হ'ম। মোৰ জীৱন সংগী মই ডিচাইড কৰিম, আৰু এইটো ল'ৰাৰ লগত যে মই বিয়া হ'ম সেইটো মই কেতিয়াও কল্পনাই কৰিব নোৱাৰোঁ। এতিয়া মোৰ চকুৰ আগৰ পৰা আঁতৰি যা, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। আৰু ইয়াৰতো মুখখন চাই চাই মোৰ আমনি লাগি গৈছে। জাত তই অলপ ভালকৈতো ক'ব পাৰ। তই মনে মনে থাক, তোৰ যদি ইমান ভাল লাগিছে তই বিয়া নহয় কেলে? তেনেকুৱা কথা নহয়। চোৱা, তুমি ইমান বেয়াকৈ মোক কেনেকৈ ক'ব পাৰিছা? তোমাক মানে টকা লাগে ন? টকা চাইহে তুমি বিয়া হ'বা? য়েছ মিষ্টাৰ, মই টকা চাই বিয়া হ'ম, আৰু তোমাৰ টকা নাই নহয়। চ' গেট লষ্ট। মোক বিয়া পতাৰ আশা বাদ দিয়া। মীনা, বল ইয়াৰ পৰা। অলপ ভালকৈতো কথা পাতিছা। তোৰ যদি ইমান কথা পাতিবলৈ মনেই আছে তেনেহ'লে তই পাতি থাক, মোক আমনি কৰি নাথাকিবি। মই গৈ থাকোঁ। তাইৰ হৈ মই তোমাক চৰি কৈছোঁ। তাই তেনেকুৱাই, তুমি তাইক ভুল নুবুজিবা। হ'ব, একো নাই। মই তাইক কফি খুৱাম বুলি ভাবিছিলোঁ। বেয়া নোপোৱা যদি মোৰ লগত কফি খাব যাবা নেকি? অঁ ঠিক আছে ব'লা। তুমি আনকমফৰ্টেবল ফিল কৰিবা নেকি আকৌ মোৰ লগত? মানে মোৰ ড্ৰেছ পাতি দেখিছাই নহয়। নাই নাই, কেলেনো কৰিম। মানুহৰ ড্ৰেছ পাতি লৈ জাজ কৰিব নাপায়। চ' ব'লা। অ'কে, ঠিক আছে হা। আৰে ছাৰ, কোনফালে যায় আপুনি? মই এনেই অলপ ওলাই আহিছোঁ। ঠিক আছে দিয়ক। তুমি পিছে ক'লৈ আহিছিলা? ময়ো কিবা কাম এটাত আহিছিলোঁ। ঠিক আছে, যোৱা তেনেহ'লে। ঠিক আছে ছাৰ। ৰ'বাচোন, কি হ'ল কোৱা? ল'ৰাজনে তোমাক ছাৰ বুলি মাতিলে যে, আচলতে তুমি কোন হয়? আৰু এনেকুৱা কাপোৰ পিন্ধি কিয় আহিছা? মই হ'লে একো বুজি পোৱা নাই। মই এগৰাকী শিক্ষক। কি? হয়। তেনেহ'লে তুমি তাইৰ আগত কিয় মিছা মাতিছিলা? মই তাইক চেক কৰি চাইছিলোঁ। তাই আচলতে টকাক ভাল পায়নে মানুহক, কিন্তু তাই নিজৰ পৰিচয় নিজে দিলে। তাইক তুমি সঁচা কথাটো কৈ দিয়া হয় ন? সঁচা কথাটো কৈ দিয়া হয় তুমি ইমানখিনি কথা শুনিবলগীয়া নহ'লেই হয়। তাইক টকা লাগে, তাই মানুহৰ ফিলিংছ বুজি নাপায়। সেইকাৰণে গৈছে যেতিয়া যাবলৈ দিয়া। মই বেয়া পোৱা নাই। তুমিওতো যাব পাৰিলা হয় মোৰ এইটো অৱস্থা দেখি, কিন্তু তুমি জানো গুচি গ'লা? নাই নহয় যোৱা। তাইতো মোৰ এইটো অৱস্থা দেখিয়ে গুচি গ'ল। সেইটো বাৰু হয়, কিন্তু এতিয়া কি কৰিম বুলি ভাবিছা? এতিয়া কি কৰিম আৰু? মাহঁতক ক'ম মোৰ ছোৱালীজনী পচন্দ নহ'লে বুলি। কিন্তু এটা কথা ক'ম, মোক তাইৰ লগৰজনীহে পচন্দ হৈছে। মানে তুমি এইবোৰ কি কৈছা? মই তোমাকে পচন্দ কৰিছোঁ, কাৰণ তুমি টকা চাই নহয়, মন চাই ভাল পোৱা মানুহক। মই তোমাক এইটো নকওঁ তুমি মোক ভাল পাবানে বুলি। মই তোমাক এইটো সুধিছোঁ, তুমি মোৰ লগত বিয়া হ'বানে? কিন্তু মই আপোনাৰ ষ্টেণ্ডাৰ্ড নহয়। মই একেবাৰে নিম্ন শ্ৰেণীৰ। তাৰপিছত আপোনাৰ লগত কেনেকৈ বিয়া হ'ব পাৰোঁ? নাই এইটো কেতিয়াও সম্ভৱ নহয়। আৰু চৰি দেই, মই আপোনাক উঠনিৰ পৰা তুমি কৈ আছিলোঁ। আচলতে মই গমেই পোৱা নাছিলোঁ আপুনি যে এজন শিক্ষক। তুমি কান্দিছা কেলে আকৌ? মই কোৱা নাই নেকি মোৰ সেইবোৰ মেটাৰ নকৰে, দুখীয়া ধনী, অকল মনটো ভাল হ'লেই হ'ল। কিন্তু তোমালোকৰ ঘৰৰ মানুহে মানিব জানো? সেইটো তুমি মোৰ ওপৰত এৰি দিয়া। সিহঁতক মনা দায়িত্ব মোৰ। অ'কে ঠিক আছে বাৰু। এতিয়া চোৱাচোন, মই তোমাক কফি খুৱাম বুলি লৈ আহিলোঁ, আৰু কফি খুৱাব পাহৰি থাকিলোঁ। কথা পাতি থাকোঁতে দিন গ'ল। নাই একো নাই। ঠিক আছে ব'লক। তুমি মোক আপুনি বুলি নক'লে হ'ব, তুমি বুলিয়ে ক'বা। ঠিক আছে ব'লা। ইনো ছোৱালীজনী লগ কৰি ইমান সময় অহাই নাই বাৰু। কি কৰিছে ঠিক নাই আৰু, উল্টা পুল্টা প্ৰশ্ন কৰি কি কৰিব এতিয়া ছোৱালীজনী। মা, কি হ'ল? তুমি ৰৈ আছা যে এইখিনিতে? হ'বলৈ আৰু কি আছে, তোৰ কাৰণে ৰৈ আছো। ইমান সময় লাগেনে ছোৱালীজনী লগ কৰিবলৈ যাওঁতে? কি হ'ল, ছোৱালীজনী পচন্দ হ'লেনে? কেনেকুৱা লাগিলে ছোৱালীজনী? ৰ'বা, মই এটা এটাকে কৈ আছোঁ। ইমানবোৰ প্ৰশ্ন একেবাৰে নুসুধিবাচোন। ডাইৰেক্ট কথা, মোৰ ছোৱালীজনী পচন্দ নহ'ল। কিন্তু কিয়? তুমি মোৰ কথাটো শুনি লোৱাচোন আগতীয়াকৈ। মোৰ এই ড্ৰেছ পাতি দেখি তাই মোক পচন্দ নকৰিলে। তোকনো এই ড্ৰেছ পাতি কোনে পিন্ধি যাব কৈছিলে কচোন? ভাল ড্ৰেছ পাতি পিন্ধি যাব নোৱাৰিছিলি? মা, তাই মোৰ ড্ৰেছক লৈ মানা কৰিলে, সেইকাৰণে তাই মোৰ যোগ্যই নহয়। কিন্তু এটা কথা, তাইক মোৰ ভাল নালাগিলে কি হ'ল, কিন্তু এইখন ঘৰৰ বোৱাৰী হৈ আহিব এজনী। মানে তই কি ক'ব বিচাৰিছ? তাইৰ লগৰজনীয়ে মোৰ মনটো জয় কৰিলে, আৰু মই সেই লগৰজনীকে বিয়া পাতিম, তাইক নহয়। লগৰ? মা। তই কি খেলিমেলিকণ কৰিবলৈ ওলাইছ? মই হ'লে একো বুজি পোৱা নাই। একো খেলিমেলি নহয় মা, তাই মোক পচন্দ নকৰিলে, বাছ ইমানতে খেল খতম। আকৌ সিহঁতৰ ঘৰত গৈ কিবা কিবি কথা কৈ মনাব নালাগে আৰু। এতিয়া সোনকালে বিয়া যা যোগাৰ কৰা। মই অতি সোনকালে ছোৱালীজনীক বিয়া কৰাই লৈ আহিম। কিন্তু ছোৱালীজনী কোন? সিহঁতৰ ঘৰৰ অৱস্থা কেনেকুৱা? ঘৰৰ অৱস্থা যেনেকুৱাই নহওক মা, তাইৰ মনটো বহুত চাফা। নামটো কি কচোন? মাহীৰে চিনি পাব পাৰে। নামটো ৰিংকি। ঠিক আছে, মই বাৰু মাহীক সুধিম। ঠিক আছে মা। ফোন এটা কৰি সুধি চাওঁ। হেল্ল', কি কৰি আছ তই? আছোঁ এনে কোৱাচোন। ই আহিলনে ঘৰলৈ ছোৱালীজনী লগ কৰি? আহিল। কি ক'লে, পচন্দ কৰিলে নে নাই? নাই পচন্দ নকৰিলেচোন। কিন্তু এটা কথা কৈছে, তাৰ বোলে হেনো তাইৰ লগৰজনীকে পচন্দ হৈছে। কি? তাইৰ লগৰজনী?
নামটো কি জানো নেকি? নামটো কিবা ৰিংকি বুলি কৈছে। কি? ৰিংকি? তই চিনি পাৱ নেকি? কেলেনো নাপাম? সেইজনী ছোৱালীকচোন দেখিয়ে থাকোঁ। সেইজনী ছোৱালীক কেনেকৈ পচন্দ কৰিব পাৰিলে বাৰু? লোকৰ ঘৰে ঘৰে হাজিৰা কৰি ফুৰে, মাক দেউতাক কোনো নাই, দাদাক আৰু বৌকৰ লগত থাকে। সেইজনী ছোৱালীক কেনেকৈ পচন্দ কৰিলে? কি? সি তেনেকুৱা ছোৱালীক পচন্দ কৰিছে? অঁ, আৰু তাক কৈ দিবি সেইজনী ছোৱালীক সি কেতিয়াও বিয়া পাতিব নোৱাৰে। আৰু নিজৰ ষ্টেণ্ডাৰ্ড মিলা ছোৱালী এজনী পাইছিলে ইমান ধুনীয়াকৈ, আৰু ইমান মৰম লগা ছোৱালীজনী। সেইজনী ছোৱালীক এৰি সি সেই ভিষহু জাতজনীক বিয়া পাতিবলৈ খুজিছে। তই কৈ দিবি তাক। আৰু যদি সেইজনী ছোৱালীক সি বিয়া পাতে নহয়, তেনেহ'লে কিন্তু আমি সেইখন ঘৰত যোৱা বন্ধ কৰি দিম। কথাটো মনত ৰাখিবি। হ'ব দে, এতিয়া ফোন ৰাখ। কি যে কৰিবলৈ ওলাইছে নহয় এইটোৱে। বাবা, বাবা। কি হ'লনো মা? মাহীলৈ মই ফোন কৰিলোঁ। তই ছোৱালীজনী বেকগ্ৰাউণ্ড নজনাকৈ কেনেকৈ বিয়া পাতিম বুলি ক'লি হা? মোৰ তাইৰ বেকগ্ৰাউণ্ড জনাৰ কোনো প্ৰয়োজন নাই। তাই কোন জাননে? কোননো? তাইৰ মাক দেউতাক নাই, ককায়েকৰ লগত থাকে। আৰু বোলে হেনো লোকৰ ঘৰে ঘৰে হাজিৰা কৰি ফুৰে। সেইজনী ছোৱালীক তই বিয়া পাতিবি? তাতে কি হ'লনো মা? লোকৰ ঘৰত হাজিৰা কৰিহে খাইছে, কোনোতো বেয়া কৰ্ম কৰি খোৱা নাই। আৰু এইজনী কি নাম আছিলে তাইৰ লগৰজনী, তাইনো কি ভাল? বাপেক মাকৰ পইচা উৰুৱাই ধনী ঘৰৰ ল'ৰা বিচাৰি ফুৰে। সেইজনী তোমালোকৰ চকুত ভাল, কিন্তু নিজে কৰ্ম কৰি খোৱা ছোৱালীজনী তোমালোকৰ চকুত বেয়া। কেনেকুৱা মনৰ মানুহ তোমালোকে? ৰিংকিয়ে আহি আমাৰ ঘৰখন ধুনীয়াকৈ ধৰি ৰাখিব পাৰিব, খাব পাৰিব, কিন্তু এইজনী ঘৰখন ধ্বংসহে কৰিব। টকা উৰুৱাব, আৰু টকা নিদিলে এৰি গুচি যাব। তাৰ বাহিৰে আৰু কিবা ক'ব পাৰিব জানো? একো নোৱাৰে। ৰিংকি যদি এইখন ঘৰলৈ আহে, তেনেহ'লে তুমি অলপ সকাহ পাবা, কাম বনত তোমাক সহায় কৰি দিব। কিন্তু এইজনী আহিলে তাই ৰিলছ বনাব, মোবাইল টিপিব, শ্বপিং কৰিবলৈ যাব। সেইবোৰ কৰি থাকোঁতেই দিন যাব, আৰু তোমাৰ মুখে মুখে তৰ্ক কৰিব টকা নিদিলে। আৰু এটা কথা, তাই যদি মোক তোমাৰ পৰা আঁতৰাই লৈ যায়, তেতিয়া কি কৰিবা তুমি? অঁ, এটা কথা সঁচা, ৰিংকি মাক দেউতাক নাই, সেইকাৰণে তাই এইখন ঘৰকে নিজৰ ঘৰ বুলি ভাবিব। মই জানো নিজৰ মাক দেউতাক নহ'লে কিমান কষ্টত থাকিবলগীয়া হয়। তাইৰ ককাইক বৌকে চাগে তাইক কিমান অত্যাচাৰ কৰে। সেইকাৰণেতো তাই বেলেগৰ ঘৰত হাজিৰা বৈ হ'লেও খাব লাগে। তই ঠিকেই কৈছ। মই এইটো কথা বুজিয়ে পোৱা নাছিলোঁ। হ'ব দে, তোক ৰিংকিৰ লগতে মই বিয়া পাতি দিম। তোৰ জীৱন সংগী ৰিংকি হ'ব। ঠিক আছে মা। কিন্তু এটা কথা। কি কথানো? মোৰ এটাই ল'ৰা, আৰু তাৰ বিয়াখন ধুমধামেৰে পাতিম বুলি ভাবিছিলোঁ। কিন্তু তাই জানো ঘৰৰ মানুহে তাইক ধুমধামেৰে বিয়া পাতি দিব পাৰিব? মা, নালাগে তাইক ঘৰৰ মানুহে বিয়া দিবলৈ। মই তাইক লৈ আহি ইয়াতে ডাঙৰকৈ বিয়া পাতিম, আৰু একো সম্পত্তি নালাগে সিহঁতৰ ঘৰৰ পৰা। ঠিক আছে, হ'ব দে নহ'লে। মাজনী, তই বিয়ালৈ নাযাওঁ নেকি? বিয়া নে? কাৰ বিয়া? তই হ'বলৈ গমেই পোৱা নাই। তোক যে চাবলৈ আহিছিলে ল'ৰাটো, মানে লগ কৰিবলৈ গৈছিলে ল'ৰাটো, সেই ল'ৰাটো বোলে আজি বিয়া। কি? অঁ, ব'ল খাই আহোঁগৈ। নেযাওঁ দেই মাখি বিষহু জাতৰ বিয়া খাবলৈ কাৰণে। কি খুৱাব গম পাইছোঁ। ব'ল, তই চাই আহিবি কোননো ভাগ্যৱতীয়ে সেই ভিষহু জাতটোক আপোন কৰি লৈছে। ঠিক আছে, তুমি কৈছা যদি ওলাওঁ আৰু। নহ'লে মোৰ কোনো ইণ্টাৰেষ্ট নাই সেইটোৰ বিয়া খাবলৈ যাবলৈ কাৰণে। ওলা সোনকালে যাব লাগে। অ'কে, ঠিক আছে মা। দুইটাকে কাৰো মুখ নালাগক। ইমান ধুনীয়া লাগিছে নহয়। মা, মাহী নাহে নেকি? মাহীয়ে নাহে, বেয়া পাইছে। পাওক দে। আৰে আপোনালোক আহিলে, আহক। পেণ্ডেলটো বৰ ৰমক জমককৈ দিছে যেন। ক'ৰবাৰ পৰা টকা ধাৰলৈ লৈ পেলাই দিছে চাগে ন? নাই, কিয় টকা ধাৰলৈ লওঁ আকৌ? মোৰ নিজৰ ল'ৰা ইমানখিনি টকা আছে। হাজিৰা কৰি ইমানখিনি টকা পাই জানো? কোনে কৈছে মোৰ ল'ৰাই হাজিৰা কৰে বুলি? মোৰ ল'ৰা চৰকাৰী চাকৰি কৰে। ৰিংকি, তই? মই কি? আজি তোৰ বিয়া ইয়াৰ লগত? এইটো কেনেকৈ সম্ভৱ হ'ল? তুমিতো সেইদিনা মোক নাকচ কৰি গুচি গৈছিলা। ৰিংকিয়ে তথাপি মোৰ লগত কফি খাব গৈছিল। তাই মোৰ ড্ৰেছ পাতিক চোৱা নাছিল, তাই মোৰ মনটোক চাইছিল, আৰু সেইকাৰণে মোৰ তাত ভাল লাগি গ'ল। চ' মই তাইক বিয়া পাতি দিলোঁ। আৰু এটা কথা শুনি লোৱা, মই কোনো হাজিৰা কৰি খোৱা মানুহ নহয়। মই এজন চৰকাৰী চাকৰিয়াল। কিন্তু তুমি সিদিনা মিছা কথা কিয় কৈছিলা? মিছা কথা এইকাৰণে ক'বলগীয়া হ'ল, মই তোমাক চেক কৰি চাইছিলোঁ, তুমি টকা ভাল পোৱা নি মানুহক। চ' তুমি সিদিনা হাৰি গ'লা, আৰু ৰিংকি জিকি গ'ল। সেইকাৰণে মই তাইক বিয়া পাতি দিলোঁ। ৰিংকি, তই এনেকুৱা বুলি মই ভবা নাছিলোঁ। তইতো মোক এবাৰ ক'ব পাৰিলি হয়। তই মোক সিদিনাৰ পৰা নে ফোন কৰিছিলি নে মেছেজ কৰিছিলি, চ' মইতো কেনেকৈ জনাম বাৰু? আৰু কেনেকৈ ঘপককৈ হৈ গ'ল মই একো ধৰিব নোৱাৰিলোঁ। চৰি, তই মোক বেয়া নাপাবি। ৰিংকি, কাক চৰি কৈছা তুমি? চৰি কোৱাৰ কোনো প্ৰয়োজন নাই। তুমি এতিয়া মোৰ পত্নী, কাৰো তলত চলা অধিকাৰ নাই তোমাৰ। তই এইবোৰ কি কৰিলি বাৰু? চৰকাৰী চাকৰি কৰা ল'ৰা এটা হাতৰ পৰা খেদি দিলি তই। বলটোক আজি ঘৰত দি আছোঁ মই। পাইছে মজাটো এতিয়া। মাক জীয়েক দুয়োজনী টকালো বিয়া।
এইজনীক বিয়া নাপাতিলেও ভালেই হ'ল ৰূপটোহে ভাল গুণত একেবাৰে জিৰ'